নাৰীসকল সুভগা কেনেকৈ হয় আৰু কেনেকৈ হ'ব পাৰে পতিপ্ৰিয়া। কিছুমান নাৰী আকৌ পাপিনী আৰু দুৰ্ভগা হয়। এনে নাৰীসকলে কি কৰ্ম কৰিলে লক্ষ্মী লাভ কৰিব পাৰিব? বন্ধু বান্ধৱীসকল, এই কথা জানিবলৈ হ'লে লক্ষ্মী ব্ৰতৰ প্ৰসংগত ভদ্ৰশ্ৰৱা ৰজাৰ উপাখ্যানৰ কাহিনী শুনিব লাগিব। তেনেহ'লে আহক অকণো পলম নকৰাকৈ কাহিনীটোৰ মাজলৈ। দ্বাপৰ যুগৰ আৰম্ভণিতে ভদ্ৰশ্ৰৱা নামৰ এজনা ৰজা আছিল। তেওঁ সৌৰাষ্ট্ৰ দেশৰ ৰজা আৰু বেদাংগত পাৰ্গত আছিল। তেওঁৰ ভাৰ্যাৰ নাম আছিল সুৰতি চন্দ্ৰিকা। ৰজা ভদ্ৰশ্ৰৱাই ৰাণী সুৰতি চন্দ্ৰিকাৰ পৰা অতি মনোহৰ সপ্তপুত্ৰ আৰু শ্যামবালা নামৰ এগৰাকী সুন্দৰী সত্যবাদিনী কন্যাৰ জন্ম হৈছিল। যথা সময়ত শ্যামবালা যুৱতী হৈছিল। এদিনাখন তেওঁ নানা ৰত্ন অলংকাৰ সুশোভিতা হৈ সখীসকলৰ সৈতে ক্ৰীড়া কৰিবলৈ ৰাজভৱনৰ কিছু দূৰৈত থকা কদম গছ এডালৰ তললৈ গৈছিল। সেই সময়ত সৰ্বলোকৰ নীতিদায়িনী সংসাৰ তাৰিণী মহাদেৱী লক্ষ্মীয়ে ভদ্ৰশ্ৰৱা ৰজাৰ ৰাজভৱনৰ ওচৰত উপস্থিত হৈছিল। তেওঁ এগৰাকী বৃদ্ধা ব্ৰাহ্মণীৰ বেশ ধাৰণ কৰি ৰাজভৱনৰ সিংহদুৱাৰলৈ আহিছিল। সেই দুৱাৰ ৰক্ষা কৰিছিল ৰাণীৰ দাসী এগৰাকীয়ে। বৃদ্ধা ব্ৰাহ্মণী ৰূপিণী দেৱী লক্ষ্মীয়ে দুৱাৰত ৰখি থকা দাসীৰ কাষলৈ গৈ কৈছিল, হে সুন্দৰী, মোক তোমালোকৰ ৰাণীৰ কাষলৈ যোৱাৰ অনুমতি দিয়া। মই তোমালোকৰ ৰাণীৰ সুৰতি চন্দ্ৰিকাক দেখা কৰিম। দুৱাৰৰখী দাসীগৰাকীয়ে কৈছিল, হে বৃদ্ধা, তোমাৰ নাম কি? তোমাৰ পতিৰ নাম কি? তুমি ইয়ালৈ কিয় আহিছা? ৰাণীৰ দৰ্শন কৰাৰ প্ৰয়োজন কি? হে ব্ৰাহ্মণী, তুমি মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়া। তেতিয়া দুৱাৰৰখী দাসীৰ কথা শুনি ছদ্মবেশী লক্ষ্মী দেৱীয়ে কৈছিল, হেৰা হাতত দণ্ডধাৰিণী দুৱাৰপালিকা তথা মহাৰাণী সুৰতি চন্দ্ৰিকাৰ দাসী, তুমি মোৰ বিষয়ে জানিব খুজিছা যেতিয়া শুনা। মোক সকলোৱে কমলা বোলে। মোৰ প্ৰাণেশ্বৰ ভুৱনেশ্বৰ নামে খ্যাত। দ্বাৰৱতী নামে যি পুৰী আছে তাতেই মোৰ প্ৰাণেশ্বৰে বাস কৰে। হেৰা সোণৰ দণ্ড হাতত লৈ দুৱাৰ ৰক্ষা কৰা যুৱতী, পূৰ্বৰ জন্মত তোমাৰ ৰাণী বৈশ্যকুলত জন্ম লাভ কৰিছিল আৰু বৰ দুখিনী আছিল। তেতিয়া এদিন তেওঁ স্বামীৰ সৈতে কাজিয়া কৰি স্বামীৰ দ্বাৰাই পীড়িত হৈছিল। স্বামীয়ে পীড়ন কৰাত গৃহৰ পৰা বাহিৰ হৈ বৰকৈ কন্দা কটা কৰিছিল। তেওঁ বৰকৈ কান্দি থকাত ময়েই তেওঁৰ কাষলৈ গৈ কি কাৰণে কান্দিছে সুধিছিলোঁ। তেওঁ মোৰ আগত সকলো কথা বিৱৰি কৈছিল। তেতিয়া মই তেওঁক লক্ষ্মীৰ ব্ৰত পালন কৰিবলৈ শিকাই দিছিলোঁ। তেওঁ মোৰ কথা মতে সেই ব্ৰত পালন কৰিছিল। সেই ব্ৰত পালনৰ পাছত তেওঁ সুখ লাভ কৰিছিল। এসময়ত বৈশ্যকুলত যাতা নাৰীয়ে আয়ু ক্ষয় হোৱাত মৃত্যুবৰণ কৰিছিল। ধৰ্মৰাজ যমে চণ্ড প্ৰভৃতি যমদূতগণক তেওঁক যমপুৰীলৈ অনাৰ নিৰ্দেশ দিছিল। যমদূতে তেওঁক বান্ধি ধৰি যমপুৰীলৈ নিব খোজা সময়ত শংখ চক্ৰ গদাধৰ পৰম বিষ্ণু ভক্ত লক্ষ্মীৰ দূতগণ সেই স্থানত উপস্থিত হৈছিল। তেওঁলোকে সেই বৈশ্য পত্নীৰ বন্ধন মুক্ত কৰি ৰাজহংসযুক্ত ৰথত আৰোহণ কৰাই লক্ষ্মীৰ পুৰীলৈ নিছিল। যমদূতগণে লক্ষ্মীদূত দৰ্শন কৰি ভয়তে সেই স্থান পৰিত্যাগ কৰি যমপুৰীলৈ গমন কৰা সেই কথা বিৱৰি কৈছিল। সেই বৈশ্যৰ পত্নীয়ে যিমান বাৰ লক্ষ্মী ব্ৰত পালন কৰিছিল সিমান সহস্ৰ বছৰ কমলাপুৰত মহাসুখেৰে বাস কৰিছিল। তাত তেওঁৰ পুণ্যফল অন্ত হোৱাত
পৃথিৱীত এইবাৰ ৰাজবংশত জন্মগ্ৰহণ কৰিছে। সেইগৰাকী তোমালোকৰ মহাৰাণী সুৰতি চন্দ্ৰিকা। তেওঁ ৰাজ সম্পত্তি লাভ কৰি গৰ্বিতা হৈ কোনো দিনেই লক্ষ্মী ব্ৰত পালন কৰা নাই। তেওঁক সেই ব্ৰত পালনৰ উপদেশ দিবলৈ মই ইয়ালৈ আহিছোঁ। এই ছদ্মবেশী লক্ষ্মী দেৱীৰ কথা শুনি দুৱাৰপালিকা দাসীয়েও কৈছিল, হে আই, সেই ব্ৰত কি ধৰণে কৰিব লাগে, কোন মাহত কৰিব লাগে বা কেনেকৈ কৰা উচিত, সেই ব্ৰতত কোন দেৱতাক পূজিব লাগে, দয়া কৰি জনাওক। তেতিয়া লক্ষ্মী দেৱীয়েও কৈছিল, হেৰা দুৱাৰপালিকা, তুমি জানিবলৈ ইচ্ছা কৰিছা যদি কওঁ শুনা। কাতি মাহ পাৰ হৈ আঘোণ মাহ পৰিলে বৃহস্পতিবাৰে পূৰ্বাহ্ন সময়ত অৰ্থাৎ আগবেলা দিনৰ আগৰ ভাগত আন আন ব্ৰত পালন কৰা মানুহৰ লগত মিলিত হৈ নাৰায়ণৰ সৈতে লক্ষ্মী দেৱীক সভক্তিৰে পূজা কৰিব লাগে। কৰ্পূৰ মিহলি পায়স আৰু মিঠাযুক্ত উত্তম খাদ্য দ্ৰব্যৰ দ্বাৰা লক্ষ্মীক সন্তুষ্ট কৰিব লাগে। তাৰ পাছত এনেদৰে প্ৰাৰ্থনা কৰিব লাগে যে হে ত্ৰিলোকত পূজিতা বিষ্ণু বল্লভা দেৱী কমলা, তুমি যেনেকৈ বিষ্ণুৰ অচলা হৈ থাকা তেনেকৈ মোৰ দেহত স্থিৰ হৈ থাকিবা। হে পৰমেশ্বৰী, হে মহাদেৱী লক্ষ্মী, মোক তোমাৰ চৰণত স্থান দিয়া। তেনেদৰে প্ৰাৰ্থনা কৰি নানান উপহাৰ দ্ৰব্যৰ দ্বাৰা শাস্ত্ৰোক্ত বিধানে মহা উৎসৱ সমন্বিতে লক্ষ্মী দেৱীৰ পূজা কৰিব লাগে। তাৰ পাছত প্ৰথমে লক্ষ্মীলৈ আগবঢ়োৱা নৈবেদ্যৰ কিছু অংশ ব্ৰাহ্মণক দান কৰি পাছত নিজৰ স্বামী, পুত্ৰ, কন্যা আৰু উপস্থিত থকা সকলো মানুহক ভগাই দি নিজেও সামান্য পৰিমাণে গ্ৰহণ কৰিব লাগে। সেই সুন্দৰী দ্বিতীয় বৃহস্পতিবাৰত কৰিব লাগে ঘেঁহু ভাজি মিহিকৈ খুন্দি তাৰ পৰা নিৰ্মাণ কৰা দ্ৰব্য ভক্তিভাৱে দেৱী লক্ষ্মীলৈ আগবঢ়াব লাগে। সেইদিনাও পূৰ্বৰ দৰেই প্ৰাৰ্থনা কৰি সেই দ্ৰব্যৰ কিছু সংখ্যক ব্ৰাহ্মণক দান কৰি বাকী থকাখিনি পৰিয়ালৰ সদস্য আৰু উপস্থিত থকা সদস্যক ভগাই দি নিজেও গ্ৰহণ কৰি পবিত্ৰ মনে ভোজন কৰিব লাগে। তৃতীয় বৃহস্পতিবাৰত খণ্ড সংযুক্ত দধ্যদান নিবেদন কৰিব লাগে। চতুৰ্থ বৃহস্পতিবাৰত শ্যামাক আৰু শলিকা সাৰৰ দ্বাৰা লক্ষ্মী দেৱীৰ পূজা কৰিব লাগে। সেই মাহ তেনেদৰে দেৱী লক্ষ্মীক পূজা কৰি যথাসাধ্যে ধন ৰত্ন বস্ত্ৰ অলংকাৰ ভোজন আৰু ফল দান কৰি ব্ৰাহ্মণক পূজা কৰিব লাগে। সেই ছদ্মবেশী বৃদ্ধা ব্ৰাহ্মণীৰ বেশ ধাৰণ কৰা লক্ষ্মী দেৱীক ৰাণী সুৰতি চন্দ্ৰিকাৰ দুৱাৰপালিকা দাসীয়েও কৈছিল, হে আই, আপুনি কিছু সময় ইয়াতেই থাকক, মই মহাৰাণীক আপোনাৰ কথা জনাওঁগৈ। তেওঁ যি কৰিবলৈ দিয়ে তাকেই কৰিম। দুৱাৰপালিকা দাসীয়ে তেনেদৰে কৈ ৰাণীৰ ওচৰলৈ গ'ল। তেওঁ হাতযোৰ কৰি বৃদ্ধা ব্ৰাহ্মণীৰ সকলো কথা ৰাণীক জনাইছিল। ৰাণী সুৰতি চন্দ্ৰিকাই দুৱাৰপালিকাৰ কথা শুনি দুৱাৰত ৰৈ থকা বৃদ্ধা ব্ৰাহ্মণীৰ কাষলৈ গমন কৰি সগৰ্বে কৈছিল, হেৰা আই ব্ৰাহ্মণী, তুমি মোক কি বিষয়ে উপদেশ দিবলৈ ইয়ালৈ আহিছা? ব্ৰাহ্মণীৰ ৰূপিণী লক্ষ্মীয়ে কৈছিল, তোমাৰ অনীতি অহংকাৰ দৰ্শন কৰি মই চঞ্চলা হৈ ইয়াৰ পৰা গুচি যাবলৈ ইচ্ছা কৰিছোঁ। তোমাক মই উপদেশ দিয়াৰ প্ৰয়োজন বোধ নকৰোঁ। তুমি ৰাণী হৈ কোনোদিনেই লক্ষ্মীৰ ব্ৰত পালন কৰা নাই। তুমি অপবিত্ৰা, গৰ্বিতা আৰু ধৰ্মজ্ঞান শূন্য। মই তোমাৰ গৃহ দৰ্শনৰ কোনো প্ৰয়োজন নকৰোঁ। ব্ৰাহ্মণীৰ বাক্য শুনি ৰাণীৰ ভীষণ ক্ৰোধিতা হৈ ব্ৰাহ্মণীকে প্ৰহাৰ কৰিছিল। তেতিয়া ব্ৰাহ্মণী ৰূপী কমলাই কান্দি কান্দি সেই স্থান পৰিত্যাগ কৰিছিল।
ব্ৰাহ্মণী কান্দি কান্দি গমন কৰা দৰ্শন কৰি ক্ৰীড়া কৰি থকা শ্যামবালা তেওঁৰ কাষলৈ গমন কৰিছিল। শ্যামবালাই কৈছিল, হে আই, আপুনি কি কাৰণে কান্দি আছে আৰু ক'লৈ যাব খুজিছে? আপুনি কাৰ ওচৰলৈ গৈছিল? মোক আপুনি দয়া কৰি সকলো কথা কওক। সুৰতি চন্দ্ৰিকাৰ কন্যা শ্যামবালা গুণৱতী, ধৰ্মপৰায়ণ, দয়াৱতী আৰু পবিত্ৰ হৃদয়ৰ ৰাজকুমাৰী আছিল। এনেদৰেই বৃদ্ধা ব্ৰাহ্মণী ৰূপী কমলাই কন্দা সহ্য কৰিব নোৱাৰি তেওঁ ছদ্মবেশী কমলাৰ কাষলৈ গৈ সেইবোৰ প্ৰশ্ন কৰিছিল। তেতিয়া ছদ্মবেশী কমলাই কান্দি কান্দি সুৰতি চন্দ্ৰিকাই তেওঁক প্ৰহাৰ কৰা বুলি জনাইছিল। শ্যামবালাই সেই কথা শুনি চকুলো মচি মচি বৃদ্ধা ব্ৰাহ্মণীৰ চৰণত ধৰি সভক্তিৰে প্ৰণাম জনাই কৈছিল, হে আই, আপুনি নাকান্দিব। মোৰ মাতৃয়ে কৰা অপৰাধৰ বাবে মই আপোনাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। আপুনি মোৰ মাতৃক কি নিবেদন কৰিবলৈ গৈছিল দয়া কৰি মোক কওক। শ্যামবালাৰ ভক্তিভাৱ দৰ্শন কৰি বৃদ্ধা ব্ৰাহ্মণী ৰূপী কমলাই সুৰতি চন্দ্ৰিকাৰ পূৰ্বজন্মৰ কথা, লক্ষ্মী ব্ৰতৰ প্ৰভাৱত লক্ষ্মীৰ পুৰীত বহুকাল বাস কৰাৰ কথা, পুণ্যফল ক্ষয় হোৱাত ৰাজগৃহ জন্ম লাভ কৰাৰ কথা আৰু ৰাণী হৈ পুত্ৰ কন্যা লাভ কৰাৰ কথা, লক্ষ্মী ব্ৰত পৰিত্যাগ কৰি গৰ্বিতা হোৱাৰ কথা সমস্ত বিৱৰি কৈছিল। শ্যামবালাই অনুৰোধ কৰাত ছদ্মবেশী কমলাই শ্যামবালাক পুনৰ লক্ষ্মীব্ৰত কিদৰে পালন কৰিব লাগে ভালদৰে বুজাই কৈ সেই স্থান পৰিত্যাগ কৰিছিল। এইদৰে ছদ্মবেশী দেৱী লক্ষ্মীৰ পৰা লক্ষ্মী ব্ৰত শুনি শ্যামবালাই শ্ৰদ্ধাৰে সেই ব্ৰত পালন কৰিছিল। তেওঁ আঘোণ মাহত বৃহস্পতিবাৰ তিনিটা পালন কৰাৰ পাছত চতুৰ্থবাৰ ব্ৰত পালন কৰাৰ আগতেই লক্ষ্মী দেৱীৰ কৃপাত বিবাহিতা হৈছিল। তেওঁক বিয়া কৰাইছিল মহা তেজস্বী সম্ৰাট সিদ্ধেশ্বৰৰ পুত্ৰ মালাধৰে। ৰাজকুমাৰ মালাধৰে শ্যামবালাক বিয়া কৰাই তেওঁৰ সৈতে নিজ ৰাজ্যলৈ যোৱাৰ লগে লগে শ্যামবালাৰ পিতৃ ৰাজ্যৰ নানা অপায় অমংগল হ'বলৈ ধৰিছিল। এদিনাখন হঠাতে ৰাণী সুৰতি চন্দ্ৰিকাৰ বাসভৱনত থকা সকলো দ্ৰব্য, বস্ত্ৰ, অলংকাৰ, ধন ৰত্ন আদি অন্তৰ্ধান হৈ গৈছিল। সেইবোৰ কোনে নিলে, কি হ'ল, ৰজা ৰাণী কোনেও নাজানিলে। অকল সেয়াই নহয়, কিছুদিন পাছত ৰজা ভদ্ৰশ্ৰৱাৰ ৰাজভঁৰালৰ সকলো ধন ৰত্ন, খাদ্য দ্ৰব্য, বস্ত্ৰ অলংকাৰ আদিও নোহোৱা হৈ পৰিছিল। সেই কথা জানি প্ৰজাবোৰো আচৰিত হৈছিল। মানুহবোৰে মনতে ভাবিছিল, ৰাজকুমাৰী শ্যামবালা সঁচাকৈয়ে লক্ষ্মী স্বৰূপিনী আছিল। তেওঁৰ বিবাহৰ পাছত ৰজা ভদ্ৰশ্ৰৱাক ৰাজলক্ষ্মীয়ে পৰিত্যাগ কৰিলে। লক্ষ্মীহীন গৃহ সদায় শূন্য হৈ থাকে। তেতিয়া ৰজা ভদ্ৰশ্ৰৱাই কিয় তেনে আচৰিত ঘটনা ঘটিছিল বহু চিন্তা কৰিও সত্য উদ্ঘাটন কৰিব পৰা নাছিল। ৰাণী সুৰতি চন্দ্ৰিকা বুদ্ধিহীনা, অন্ন বস্ত্ৰ বিবৰ্জিতা হৈছিল। উপায়হীনা হৈ ৰাণীয়ে ৰজাক কন্যাৰ গৃহলৈ গৈ কিঞ্চিত ধন ৰত্ন আদি আনিবলৈ অনুৰোধ কৰিছিল। নিৰুপায় হৈ ৰজাই ৰাণীৰ কথামতে জোঁৱাইৰ মালাধৰৰ ৰাজ্যলৈ গমন কৰিছিল। ৰজা ভদ্ৰশ্ৰৱা দৰিদ্ৰ হৈ অতি কষ্টৰে গমন কৰি কিছুদিন পাছত জোঁৱাই মালাধৰৰ ৰাজ্যত মাজত থকা সৰোবৰৰ পাৰত অৱস্থান কৰিছিল। সেই সৰোবৰলৈ শ্যামবালাৰ দাসীসকলে পানী নিবলৈ আহিছিল। তেওঁলোকে ৰজা ভদ্ৰশ্ৰৱাক দৰিদ্ৰ আৰু ভোকাতুৰ যেন দেখি সুধিছিল যে আপুনি কোন দেশৰ মানুহ? আপোনাক বহুদিন কোনো খাদ্য দ্ৰব্য নোখোৱা দৰিদ্ৰ মানুহ যেন দেখা গৈছে। আপোনাৰ দেহত
তেজ মাংস নথকা একমাত্ৰ অস্থি চৰ্মযুক্ত নৰ কংকাল যেন দেখা গৈছে। আপুনি আমাক আপোনাৰ পৰিচয় প্ৰদান কৰক। দাসীগণৰ কথা শুনি ৰজা ভদ্ৰশ্ৰৱায়ো দুখ মনে কৈছিল, হেৰা সুন্দৰী যুৱতীগণ, মোৰ নাম ভদ্ৰশ্ৰৱা। এসময়ত মই সৌৰাষ্ট্ৰ ৰাজ্যৰ ৰজা আছিলোঁ। দুৰ্ভাগ্যৰ ফলত আজি মোৰ এই দশা হৈছে। মই শ্যামবালাৰ পিতৃ। এই ৰাজ্যৰ ৰাজকুমাৰ মালাধৰ মোৰ জোঁৱাই। তোমালোকে দয়া কৰি মোৰ কথা শ্যামবালাক জনাবা। তেতিয়া দাসীগণে সেই কথা শুনি ভদ্ৰশ্ৰৱাক পাগল জ্ঞান কৰি ইজনীয়ে সিজনীৰ মুখলৈ চাই হাঁহিছিল। তাৰ পাছতেই দাসীগণে পানী লৈ গৈ শ্যামবালাক কৈছিল যে, হে ৰাণী, আমি আজি সৰোবৰৰ পাৰত এজন পাগল মানুহ দেখা পালোঁ। তেওঁৰ দেহত তেজ মঙহ নাই বুলিবই পাৰি। দেহত কেৱল হাড় ছালহে আছে। তেওঁ কৈছে যে তেওঁ হেনো আপোনাৰ পিতৃ। তেওঁৰ নাম হেনো ভদ্ৰশ্ৰৱা। এসময়ত তেওঁ হেনো সৌৰাষ্ট্ৰৰ ৰজা আছিল আৰু এতিয়া দুৰ্ভাগ্যৰ ফলত দৰিদ্ৰ হৈ গ'ল। দাসীগণৰ মুখে সেই কথা শুনি শ্যামবালাই কেইজনমান দাসক ফুলৰ মালা, সুগন্ধি তেল, দিব্য বস্ত্ৰ, চন্দন আৰু এটি উত্তম ঘোঁৰা পিতৃৰ বাবে দি সৰোবৰৰ পাৰলৈ পঠিয়াই দি সসন্মানে তেওঁক সজাই লৈ তেওঁৰ ভৱনলৈ অনাৰ আদেশ দিছিল। শ্যামবালাৰ কথা শুনি দাসকেইজনে ৰজা ভদ্ৰশ্ৰৱাক দেৱৰাজ ইন্দ্ৰৰ দৰে সজাই শ্যামবালাৰ ভৱনলৈ আদৰি আনিছিল। শ্যামবালাই অতি দুখী পিতৃক সযত্নে উত্তম অন্ন আদি ভোজন কৰিবলৈ দিছিল। পিতৃক বৰ আদৰ যত্ন কৰি শ্যামবালাই সেৱা শুশ্ৰূষা কৰি 4 দিনমান ৰাখিলে। তাৰ পাছত স্বামীৰ অনুমতি সাপেক্ষে বহু ধন ৰত্ন বস্ত্ৰ অলংকাৰ পিতৃক প্ৰদান কৰি ৰথ আৰু দেহৰক্ষীৰ সৈতে নিজ দেশলৈ যাবলৈ কোৱা হ'ল। ৰজা ভদ্ৰশ্ৰৱাই কন্যা আৰু জোঁৱাইৰ পৰা বিদায় লৈ যথাসময়ত নিজ ৰাজ্যলৈ গমন কৰিলে। ৰজাই ধন ৰত্ন বস্ত্ৰ অলংকাৰবোৰ নিজ ভৱনত ৰাখি ৰথ আৰু দেহৰক্ষীক সন্মান জনাই বিদায় দিলে। জীয়েকে দিয়া দ্ৰব্যবোৰ ৰাণী সুৰতি চন্দ্ৰিকাই সযত্নে নিজ ভৱনত ৰাখি থৈছিল। স্বামীৰ মুখে কন্যাৰ মহা সুখৰ কথা জানি আনন্দিত হৈছিল। এনিশা থকাৰ পাছত কন্যা শ্যামবালাই পিতৃক দি পঠোৱা ধন ৰত্ন বস্ত্ৰ অলংকাৰ সকলোবোৰ এঙাৰত পৰিণত হৈছিল। সেই দৃশ্য দৰ্শন কৰি ৰজা আচৰিত হৈছিল আৰু ৰাণীয়ে অতি দুখেৰে কান্দিছিল। তেতিয়া ৰাণীয়ে আন একো উপায় নেদেখি তেওঁ নিজেই কন্যা শ্যামবালাৰ গৃহলৈ গমন কৰিছিল। তেওঁ ৰজাৰ দৰে দুখ কষ্ট ভোগ কৰি সেই সৰোবৰৰ পাৰত উপস্থিত হৈছিল। তেওঁ ৰজাই কৰা ধৰণে শ্যামবালাৰ দাসীয়ে সৰোবৰৰ পানী নিবলৈ আহোঁতে দাসীক নিজৰ পৰিচয় প্ৰদান কৰিছিল। দাসীয়ে শ্যামবালাক সেই কথা জনোৱাত পতিব্ৰতা শ্যামবালাই স্বামীৰ অনুমতি লৈ ডোলা পঠাই সুন্দৰ বস্ত্ৰ অলংকাৰেৰে সুশোভিতা কৰাই মাতৃক নিজ ভৱনলৈ আদৰি আনিছিল। তেওঁ মাতৃক তেওঁৰ ভৱনতেই ৰাখি নিজেই আদৰ যত্ন কৰি মাতৃক পূজা কৰিছিল আৰু উত্তম খাদ্য আদি ভোজন কৰিবলৈ দিছিল। যেতিয়া ৰাণী সুৰতি চন্দ্ৰিকা জীয়েকৰ গৃহত আছিল, সেই সময়তে লক্ষ্মী দেৱীৰ পূজা হৈছিল। শ্যামবালাই মাতৃকো তেওঁৰ লগতে লক্ষ্মীৰ ব্ৰত পালন আৰু পূজা আদি সকলো কৰ্ম যথাবিধি নিয়মমতে কৰিবলৈ দিছিল। শ্যামবালাই তেওঁৰ মাতৃক
আঘোণ মাহৰ 4টা বৃহস্পতিবাৰে সযত্নে নিজৰ লগতে মাতৃকো লক্ষ্মী পূজা কৰিব দি যথা বিধিমতে ব্ৰাহ্মণক দান আদি কৰিছিল। তাৰ পাছত মাতৃক ভালদৰে বস্ত্ৰ অলংকাৰেৰে সুশোভিতা কৰি দোলাত উঠাই দাসী আৰু দেহৰক্ষী সৈন্যৰ সৈতে নিজ ৰাজ্যলৈ পঠিয়াই দিছিল। ৰাণী সুৰতি চন্দ্ৰিকাই ভৱনত উপস্থিত হৈ আচৰিত হৈছিল। তেওঁৰ ভৱনে পূৰ্বৰ দৰে দিব্য ৰূপ ধাৰণ কৰিছিল। মহাদেৱী লক্ষ্মীৰ কৃপাত অতুল ঐশ্বৰ্য লাভ কৰাৰ ফলত তেওঁৰ মনলৈ পুনৰ অহংকাৰভাৱে স্থান লৈছিল। এইফালে শ্যামবালাৰ স্বামী মালাধৰ বিবাহৰ কিছুদিন পাছতেই পিতৃৰ সিংহাসনত বহিছিল। ৰাজধৰ্ম পালন কৰিবলৈ ৰজা ৰাণীয়ে তপস্যা কৰিবলৈ বানপ্ৰস্থ ধৰ্ম পালনৰ বাবে বনানীলৈ গমন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। ধাৰ্মিক পুত্ৰ মালাধৰে পিতৃ মাতৃক সভক্তিৰে প্ৰণাম জনাই বিদায় লৈছিল। বৃদ্ধ ৰজাৰাণী বনানীলৈ যোৱাৰ কেইদিনমান পাছতেই শ্যামবালাই পিতৃগৃহলৈ যাবলৈ স্বামীক অনুৰোধ কৰিছিল। পতিব্ৰতা শ্যামবালাৰ কথা শুনি ৰজা মালাধৰে কৈছিল, হে প্ৰিয়ে, বিবাহৰ পাছতেই মই এই ৰাজ্যৰ ৰজা হৈছিলোঁ যদিও ৰাজ্যৰ গধুৰ দায়িত্ব মোৰ পিতৃ মহাৰাজেহে বহন কৰিছিল। তেওঁ বানপ্ৰস্থ ধৰ্ম পালনৰ বাবে বনানীলৈ যোৱাৰ পাছৰে পৰা মইহে ৰাজ্যৰ গধুৰ বোজা কঢ়িয়াব লগা হৈছে। সেই সময়ত মই তোমাৰ সৈতে তোমাৰ পিতৃগৃহলৈ যাব নোৱাৰিম। তুমি তাৰ বাবে বেয়া নাপাবা। ইয়াৰ সলনি তুমি বিশ্বাসী দাস-দাসী আৰু সুদক্ষ দেহৰক্ষী সৈন্যৰ সৈতে ময়ে তোমাক পিতৃ-মাতৃৰ ৰাজ্যলৈ পঠিয়াম। তুমি তাত কিছুদিন থাকি আহিবাগৈ। স্বামীৰ কথা শুনি শ্যামবালাই কৈছিল, আপোনাৰ কথা সত্য। মই আপোনাৰ কথামতেই কাম কৰিম। মই এই সময়ত মাতৃক দৰ্শন কৰাৰহে ইচ্ছা কৰিছোঁ। তেওঁ বৰ অহংকাৰী আৰু লক্ষ্মীৰ প্ৰতি ভক্তিহীনা। আমাৰ গৃহৰ পৰা গৈ তেওঁ স্বভাৱৰ পৰিৱৰ্তন হৈছে নে নাই সেয়া দৰ্শন কৰি মই এদিনতেই পুনৰ ইয়ালৈ উভতি আহিম। আপুনি মোৰ পৰা আঁতৰি থকা মই এয়া বাঞ্ছা নকৰোঁ। আপুনি মোৰ বাবে চিন্তা নকৰিব। মোক দেহৰক্ষী সৈন্য আদিৰো কোনো প্ৰয়োজন নাই। আপুনি দয়া কৰি আপোনাৰ বেগবান ঘোঁৰাযুক্ত ৰথখন আৰু 2জনী দাসী দিলেই হ'ব। মই ৰাতিপুৱা ইয়াৰ পৰা গমন কৰি সন্ধ্যাৰ আগতেই পুনৰ এই স্থান পামহি। পতিব্ৰতা পত্নী শ্যামবালাৰ কথা শুনি ৰজা মালাধৰে তেওঁৰ বায়ুৰ সমান বেগবান 4টা ঘোঁৰাই টনা ৰথখন, তেওঁৰ সুনিপুণ ৰথৰ সাৰথি জনা আৰু 4গৰাকী দাসীক তেওঁৰ লগত যাবলৈ দিছিল। ৰাণী শ্যামবালা সাহসী, ধনুৰ্বিদ্যা, বেদশাস্ত্ৰ আৰু ধৰ্মশাস্ত্ৰত নিপুণ। তেওঁ সৰ্বক্ষণে মহালক্ষ্মীয়ে ৰক্ষা কৰি থাকে, গতিকে তেওঁৰ কোনো শত্ৰু নাই। ধৰ্মাপৰায়ণা আৰু পতিব্ৰতা নাৰীক মানুহ কিয় দেৱগণেও পূজা কৰে। শ্যামবালাই প্ৰাতঃকালতেই স্বামীৰ চৰণ বন্দনা কৰি ৰথত আৰোহণ কৰি পিতৃৰাজ্যলৈ গমন কৰিছিল। মধ্যাহ্ন সময়ৰ কিছু আগতেই পিতৃগৃহ পাইছিল। তেওঁ পিতৃক দৰ্শন আৰু প্ৰণাম কৰি মাতৃৰ ভৱনলৈ গৈছিল যদিও অহংকাৰী ৰাণী সুৰতি চন্দ্ৰিকাই তেওঁক দেখি আদৰি নিনিয়াত মনত বেজাৰ পাইছিল। তেতিয়া তেওঁ মাতৃক দেখা নকৰাকৈ ৰাজভৱনৰ পৰা লক্ষ্মীৰ আশ্ৰয়স্বৰূপ সামান্য সৈন্ধৱ লৱণ হাতত লৈ পিতৃৰ পৰা বিদায় লৈ পিতৃগৃহ পৰিত্যাগ কৰিছিল। বিবাহিতা কন্যাই পিতৃ-মাতৃৰ গৃহৰ পৰা কোনো খাদ্য দ্ৰব্য ভক্ষণ বা কোনো দ্ৰব্য গ্ৰহণ নকৰাকৈ পুনৰ স্বামীৰ গৃহলৈ উভতি গ'লে পিতৃ-মাতৃৰ অমংগল হয়। সেইবাবেই শ্যামবালাই সামান্য পৰিমাণৰ সৈন্ধৱ লৱণকেই হাতত লৈ পুনৰ স্বামীগৃহলৈ উভতি গৈছিল। দেৱী লক্ষ্মীৰ কৃপাত পিতৃ-মাতৃ পূৰ্বৰ দৰে থাকিব পাৰিছে।
যেতিয়া সেয়া শ্যামবালাৰ মনত শান্তি হৈছিল। কথামতে শ্যামবালাই পিতৃগৃহৰ পৰা উভতি অহাত ৰজা মালাধৰে তেওঁক আদৰি নি ধেমালিতে কৈছিল, হে পিয়ে, পিতৃগৃহৰ পৰা কি আনিছা, মোক জানো খাবলৈ নিদিবা? স্বামীৰ কথা শুনি শ্যামবালাই মৃদু হাঁহি মাৰি কৈছিল, হে স্বামী, আপোনাৰ বাবে ৰাজসাৰ আনিছোঁ। নিশা ভোজনৰ সময়ত সেই উৎকৃষ্ট দ্ৰব্য আপোনাক খাবলৈ দিম। এতিয়া সেই দ্ৰব্য দেখুৱাব নোৱাৰিম। মালাধৰে হাঁহি হাঁহি কৈছিল, সেয়াই হ'ব। পিতৃগৃহৰ পৰা অনা ৰাজসাৰ মই বাৰু ভোজনৰ সময়তেই দৰ্শন কৰিম। এতিয়া সেই দ্ৰব্য নেদেখুৱালেও হ'ব। নিশা শ্যামবালাই স্বামী মালাধৰক লৱণহীন ব্যঞ্জন ভোজন কৰিব দিছিল। ৰজাই ব্যঞ্জন ভোজন কৰি সোৱাদ নোপোৱাত যেতিয়া ক'লে, তেতিয়া বুদ্ধিমতী শ্যামবালাই পিতৃগৃহৰ পৰা অনা লৱণ ব্যঞ্জনত মিহলাই খাবলৈ দি কৈছিল, মই এতিয়া আপোনাক ৰাজসাৰ মিহলি ব্যঞ্জন দিলোঁ, খাওকচোন। সেই ব্যঞ্জন ভোজন কৰি ৰজাই তৃপ্তি লাভ কৰি ধন্য ধন্য বুলি শ্যামবালাক প্ৰশংসা কৰিলে। বন্ধু বান্ধৱীসকল, এয়াই আছিল লক্ষ্মী ব্ৰতৰ প্ৰসংগত ভদ্ৰশ্ৰৱা ৰজাৰ উপাখ্যান। এই উপাখ্যানত কোৱা হৈছে যে লক্ষ্মী ব্ৰত পালন নকৰা নাৰী জনমে জনমে দৰিদ্ৰা আৰু দুৰ্ভগা হয়। যিয়ে এই ব্ৰত সভক্তিৰে শুনে আৰু নাৰী বা যি মানুহে এই ব্ৰতৰ কথা পাঠ কৰে, সেই নৰনাৰী সৰ্বপাপৰ পৰা মুক্ত হৈ অন্তিমত লক্ষ্মী লোকপ্ৰাপ্ত হয়। বন্ধু বান্ধৱীসকল, এই কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিলেই হ'ব। আৰু কাহিনীটো যদি আপোনালোকৰ শুনি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।